কেনেকৈ কি হ'ল ছাৰ? আমি মানে দুখেৰে জনাম যে আমাৰ লগৰে কনিষ্ঠ ডাক্তৰ বিশ্বজিৎ বৰুৱা হঠাতে আজি 3 দিন আগত অসুস্থ হৈ ইয়াত দেখুৱাই গুৱাহাটীলৈ গ'লগৈ। গুৱাহাটীত ভৰ্তি হৈ আছিল। মাজতে দুদিন আগত পাই ভাল হৈছে বুলি শুনিছিলোঁ, কিন্তু কালি আবেলি গম পালোঁ তেখেতে সেইটো নিশ্বাস ত্যাগ কৰিলে। গতিকে আমি অতি মৰ্মাহত হৈছোঁ। এজন উদীয়মান চিকিৎসক, অতি ব্যস্ত, সদা ব্যস্ত, কামে কাজে সকলো ফালতে তেখেতে অতি ব্যস্ত আছিল আৰু সকলোৰে লগত অমায়িক আছিল। আৰু তেখেতৰ ব্যস্ততা দেখিয়ে বেয়া লাগে। অনবৰতে হাঁহি মুখে থকা মানুহ। আৰু মিটিং হওক, ৰিচেণ্টলি অলপতে ধপাত নিৰ্মূল আঁচনিৰ অধীনত তেখেতে যিকেইখন সভা পাতিলে বা মানুহক যেনেকৈ সজাগতা সভাত মানুহক বুজনি দিলে, সেইখিনি আমি সঁচাকৈ মনত ৰাখিছোঁ। তাৰ আগতেও আছিল। হঠাতে এইদৰে এজন উদীয়মান ডেকা চিকিৎসক এনেকৈ ঢুকাই নাইকিয়া হৈ যোৱাটো আমাৰ কাৰণে সহ্য হোৱা নাই। গতিকে নগাঁও জিলাৰ নগাঁও স্বাস্থ্য খণ্ডৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ল বুলি মই ভাবিছোঁ। ভগৱানে তেখেতৰ বিদেহী আত্মাক চিৰ শান্তি দিয়ক। তেখেত সদায় হাঁহি মুখে স্বৰ্গত থাকক। ধন্যবাদ। কেনেকৈ কি হ'ল ছাৰ? আমি মানে দুখেৰে জনাম যে আমাৰ লগৰে কনিষ্ঠ ডাক্তৰ বিশ্বজিৎ বৰুৱা হঠাতে আজি 3 দিন আগত অসুস্থ হৈ ইয়াত দেখুৱাই গুৱাহাটীলৈ গ'লগৈ। গুৱাহাটীত ভৰ্তি হৈ আছিল। মাজতে দুদিন আগত পাই ভাল হৈছে বুলি শুনিছিলোঁ, কিন্তু কালি আবেলি গম পালোঁ তেখেতে সেইটো নিশ্বাস ত্যাগ কৰিলে। গতিকে আমি অতি মৰ্মাহত হৈছোঁ। এজন উদীয়মান চিকিৎসক, অতি ব্যস্ত, সদা ব্যস্ত, কামে কাজে সকলো ফালতে তেখেতে অতি ব্যস্ত আছিল আৰু সকলোৰে লগত অমায়িক আছিল। আৰু তেখেতৰ ব্যস্ততা দেখিয়ে বেয়া লাগে। অনবৰতে হাঁহি মুখে থকা মানুহ। আৰু মিটিং হওক, ৰিচেণ্টলি অলপতে ধপাত নিৰ্মূল আঁচনিৰ অধীনত তেখেতে যিকেইখন সভা পাতিলে বা মানুহক যেনেকৈ সজাগতা সভাত মানুহক বুজনি দিলে, সেইখিনি আমি সঁচাকৈ মনত ৰাখিছোঁ। তাৰ আগতেও আছিল। হঠাতে এইদৰে এজন উদীয়মান ডেকা চিকিৎসক এনেকৈ ঢুকাই নাইকিয়া হৈ যোৱাটো আমাৰ কাৰণে সহ্য হোৱা নাই। গতিকে নগাঁও জিলাৰ নগাঁও স্বাস্থ্য খণ্ডৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ল বুলি মই ভাবিছোঁ। ভগৱানে তেখেতৰ বিদেহী আত্মাক চিৰ শান্তি দিয়ক। তেখেত সদায় হাঁহি মুখে স্বৰ্গত থাকক। ধন্যবাদ। কেনেকৈ কি হ'ল ছাৰ? আমি মানে দুখেৰে জনাম যে আমাৰ লগৰে কনিষ্ঠ ডাক্তৰ বিশ্বজিৎ বৰুৱা হঠাতে আজি 3 দিন আগত অসুস্থ হৈ ইয়াত দেখুৱাই গুৱাহাটীলৈ গ'লগৈ। গুৱাহাটীত ভৰ্তি হৈ আছিল। মাজতে দুদিন আগত পাই ভাল হৈছে বুলি শুনিছিলোঁ, কিন্তু কালি আবেলি গম পালোঁ তেখেতে সেইটো নিশ্বাস ত্যাগ কৰিলে। গতিকে আমি অতি মৰ্মাহত হৈছোঁ। এজন উদীয়মান চিকিৎসক, অতি ব্যস্ত, সদা ব্যস্ত, কামে কাজে সকলো ফালতে তেখেতে অতি ব্যস্ত আছিল আৰু সকলোৰে লগত অমায়িক আছিল। আৰু তেখেতৰ ব্যস্ততা দেখিয়ে বেয়া লাগে। অনবৰতে হাঁহি মুখে থকা মানুহ। আৰু মিটিং হওক, ৰিচেণ্টলি অলপতে ধপাত নিৰ্মূল আঁচনিৰ অধীনত তেখেতে যিকেইখন সভা পাতিলে বা মানুহক যেনেকৈ সজাগতা সভাত মানুহক বুজনি দিলে, সেইখিনি আমি সঁচাকৈ মনত ৰাখিছোঁ। তাৰ আগতেও আছিল। হঠাতে এইদৰে এজন উদীয়মান ডেকা চিকিৎসক এনেকৈ ঢুকাই নাইকিয়া হৈ যোৱাটো আমাৰ কাৰণে সহ্য হোৱা নাই। গতিকে নগাঁও জিলাৰ নগাঁও স্বাস্থ্য খণ্ডৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ল বুলি মই ভাবিছোঁ। ভগৱানে তেখেতৰ বিদেহী আত্মাক চিৰ শান্তি দিয়ক। তেখেত সদায় হাঁহি মুখে স্বৰ্গত থাকক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।